নমস্কাৰ ক্লাস 7 আৰম্ভ ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি তোমালোকৰ যেটো 6 নম্বৰ চেপ্টাৰ আছিল তাৰ 6.3 যেটো অনুশীলনী আছে আমি হেতু আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅটো মই 6.2 লে আলোচনা কৰিছো তোমালোকৰ গতিকে যদি হেতু চাই লোৱা নাই তোমালোকে হেকিটা ভিডিঅ চাই লবা আজি আমি 6.3 যেটো অনুশীলনী আছে তোমালোকৰ তাত যিখিনি ইম্পৰ্টেন্ট বস্তু আছে সেইখিনি প্ৰথমতে আলোচনা কৰিম আৰু তাৰ পিছত আমি অনুশীলনী প্ৰশ্ন উত্তৰ আলোচনা কৰিম এটা 6.3 জনা আগতে অনুশীলনীটো আৰম্ভ কৰাৰ আগতে তোমালোকে এটা বস্তু জানিব লাগিব এটো মই আগতে কৈ দিছো তোমালোকক হলেও কৈ দিছো যে এটা ত্ৰিভুজৰ যদি এটা ত্ৰিভুজৰ যদি আমি চাও কেইটা কোণ পাও ইয়াতে তিনিটা অন্তৰ্বৰ্তী কোণ পাও এটা 1 নম্বৰ কোণ এটো আমাৰ 2 নম্বৰ কোণ বা এটো আমাৰ 3 নম্বৰ কোণ এনেকৈ আমি তিনিটা আমি অন্তৰ্বৰ্তী কোণ পাও আৰু এই কোণ কেইটাৰ যোগফলটো মই তোমালোকক কৈছিলো যে কোণ 1 কোণ 2 আৰু কোণ 3 আমি যদি তিনিটা কোণৰ মানখিনি যোগ কৰি দিও তেনেহলে ইয়াৰ মানটো কিমান পাও আমি 180 ডিগ্ৰী পাও এইটো তোমালোকে মনত ৰাখিবা যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল ত্ৰিভুজৰ অন্তৰ্বৰ্তী যি তিনিটা কোণ আছে সেই কোণ কেইটাৰ যোগফল কিমান হয় 180 ডিগ্ৰী তো তোমালোকৰ প্ৰশ্নতে এনেকুৱাকৈ দিব পাৰে দুটা কোণৰ মান দিয়া থাকিব এটা কোণৰ মান নিদিব পাৰে তেতিয়া হেতু কোণৰ মান উলিয়াব লাগে কেনেকৈ উলিয়াম যে এইটা যোগ কৰি কেনে আমি 180 ৰ পৰা বিয়োগ কৰিলে আমি কি কম 3 নম্বৰ কোণটো পাই যাম তেনেকৈ তোমালোকে অংকবিলাক কৰিলে বুজিবা পাই মই জাস্ট হেতু মনত ৰাখিবা তোমালোকে যে তিনিটা কোণৰ যোগফলটো কিমান হয় 180 ডিগ্ৰী হয় তো এটো হৈ গল নেক্সট আহিল তোমালোকৰ দুটা ত্ৰিভুজৰ প্ৰকাৰ পাইছিলা বাহু ভিত্তিক ত্ৰিভুজৰ তিনিটা প্ৰকাৰ আছিল আমাৰ এটা বিষম বাহু এটা সমবাহু আৰু এটা কি আছিল আমাৰ সমদ্বিবাহু ত্ৰিভুজ আছিল হয় তো তাৰে পৰা আমি যেটো সমবাহু ত্ৰিভুজ আছে সেই ত্ৰিভুজটো লৈছো চাবা সমবাহু ত্ৰিভুজ মানে আমাৰ কি আছিল তাৰ তিনিটা কোণ বাহু সমান সৰি এটো বাহু আৰু এটো বাহু তিনিটা বাহু সমান এটা ত্ৰিভুজ এটা যদি তিনিটা বাহু সমান হয় তেনেহলে মনত ৰাখিবা তোমালোকে তাৰ তিনিটা কোণো সমান হ'ব যে এটো কোণ অৰ্থাৎ সমবাহু ত্ৰিভুজৰ কি হয় গোটেই কিটা কোণৰ মানে কি হয় সমান হয় এটা তিনিটা কোণৰ যোগফল কিমান আছিল 180 ডিগ্ৰী হয় তাৰ তিনিটা সমানত ভাগ কৰিলে কিমান পাম আমি 60 ডিগ্ৰী পাম গতিকে সমবাহু ত্ৰিভুজৰ তিনিটা কোণৰ মান কিমান হয় 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী টো মনত ৰাখিবা তোমালোকে যে সমবাহু ত্ৰিভুজৰ তিনিটা কোণৰ প্ৰত্যেকৰে মানটো কিমান হয় 60 ডিগ্ৰী আৰু 60 ডিগ্ৰী এটো হৈ গল নেক্সট আহিলে সমদ্বিবাহু ত্ৰিভুজ মানে আমাৰ কি আছিল যে এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান হয় ধৰহল এটো বাহু আৰু এটো বাহু সমান তেতিয়া দুটা বাহু যদি সমান হয় তেনেহলে ত্ৰিভুজটোক কি বুলি কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় এটা সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত তোমালোকে এটা মনত ৰাখিবা যে ইয়াৰ তিনিটা কোণৰ মান যোগফলটো আমাৰ 180 হয় কিন্তু তাৰ বাহিৰে আৰু এটা বস্তু মনত ৰাখিবা যে সমদ্বিবাহু ত্ৰিভুজৰ যেটো সমান বাহু থাকে এটো সমান বাহু আৰু এটো সমান বাহু তো ইয়াৰ যিকেটা বিপৰীত কোণ থাকে এটা এই বাহুটোৰ বিপৰীত কোণটো হ'ব ইয়াৰ সন্মুখত যেটো আছে এটো কোণ বা এই বাহুটোৰ বিপৰীত কোণটো হ'ব ইয়াৰ সন্মুখত যেটো আছে এটো কোণ এই কোণ দুটা কি হ'ব এতিয়া সমান হ'ব তোমালোকে মনত ৰাখিবা এটো যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা এই দুটা কোণ কি হয় সমান হয় বিপৰীত কোণ কেনেকৈ যে এই বাহুটোৰ সন্মুখত এটো কোণ আছে কাৰণ এটো বাহুৰ লগত এটো আৰু এটো কোণ লাগি আছে এটো বাদ দিয়া তোমালোকে বাকি ইয়াৰ সন্মুখত যেটো কোণ আছে এটো কোণ এটো আৰু এই বাহুটোৰ সন্মুখত এটো কোণ আছে তো এই দুটা কোণ কি হ'ব আমাৰ সমান হ'ব তোমালোকে এইখিনি বস্তু 6.3 ত লাগিব গতিকে মই আগতীয়াকৈ তোমালোকক কৈ দিলো এটা আমি 6.3 যেটা প্ৰশ্ন দিয়া আছে আমি হেকিটা সমাধান কৰিম আমাৰ 1 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে 6.3 এনেকৈ চিত্ৰ তোমালোকে কেইটামান পাঁচটা চিত্ৰ দিয়া আছে এই পাঁচটা চিত্ৰৰ পৰা x কোণ কেইটা মান উলিয়াব দিছে মানে কেইটামান কোণৰ মান দিয়া আছে বা দুটা কোণৰ মান দিয়া আছে তাৰ পৰা 3 নম্বৰ কোণটো এনেকৈ x ৰ মানটো উলিয়াব দিছে একদম সহজ চাবা কেনেকৈ কৰিম আইতে প্ৰথম এটো 1 নম্বৰটো চোৱা ইয়াতে আমাক কি দিছে ABC ত্ৰিভুজটো দিয়া আছে ইয়াৰে দুটা কোণ দিয়া আছে আৰু 3 নম্বৰ কোণটো আমাক দিয়া নাই এই 3 নম্বৰ কোণটো মানে আমি কেনেকৈ উলিয়াম যে আমি জানো যে কি তিনিটা কোণৰ যোগফল কিমান হয় আমাৰ 180 ডিগ্ৰী হয় গতিকে আমি তিনিটা কোণ যোগ কৰি কেনে 180 লিখিম লিখিম তাৰ পৰা সৰল কৰি কেনে আমি x ৰ মানটো উলিয়াব পাৰিম সহজে হয় তো যোগ কৰি দে a কোণটোৰ মান কিমান আছে x যোগ b কোণটোৰ মান কিমান আছে 50 যোগ c কোণটোৰ মান কিমান আছে 60 ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হৈ গল তিনিটা যোগফল 180 ডিগ্ৰী এটা যোগ কৰা এটো x যোগ এটো 50 আৰু 60 যোগ কৰিলে কিমান হ'ব 50 60 110 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব এটো 180 ডিগ্ৰী তাৰ পিছত x ৰ মানটো কিমান হ'ব এতিয়া x ইকুৱেল টু আমি এটো হিটো সাথে লৈ যাব লাগিব গতিকে 180 - 110 তাৰ মানে কিমান হ'ব এটো এতিয়া 70 ডিগ্ৰী হৈ গল এক নম্বৰটো b নম্বৰটো চোৱা ইয়াতে আমাক দুটা কোণ দিয়া আছে 3 নম্বৰটো দিয়া নাই গতিকে আমি হে একেই দিছিনা কৰিম এটো যে 90 ডিগ্ৰী প্লাস 30 প্লাস x ইকুৱেল টু কিমান হ'ব আমাৰ 180 ডিগ্ৰী আকৌ যোগ কৰা এটো 90 30 কিমান হ'ব 120 যোগ এটো কিমান x ইকুৱেল টু 180 ডিগ্ৰী তাৰ মানে x কোণটো মানে কিমান হ'ব এতিয়া 180 ডিগ্ৰী মাইনাস 120 ডিগ্ৰী তাৰ মানে এটো কিমান হ'ব 180 ৰ পৰা 120 গলে 60 ডিগ্ৰী অৰ্থাৎ এই কোণটো মানে আমি কিমান পালো এতিয়া 60 ডিগ্ৰী পালো হৈ গল এবাৰ c নম্বৰটো চোৱা ইয়াতে এটা কোণৰ মান দিয়া আছে আৰু এটো কোণ উলিয়াব দিছে এটো কোণৰ মান দিয়া নাই ইয়াতে আমাক এটা বস্তু দিছে চোৱা
এইটো এটুকু এনেকৈ আস্তানি দিয়া আছে এনেকৈ আস্তানা মানে কি আছিলে মই তোমালোকক যেতিয়া বাহু সমান বুজাইছিলো তেতিয়া কেনেকৈ দেখাইছিলো যে এইটো বাহু সমান হ'লে আমি এনেকৈ এটা আস্তানি দিছিলো তাৰমানে এই বাহুটো এইটো বাহুৰ লগত সমান গতিকে এইটো কি ত্ৰিভুজ হ'ব এতিয়া আমাৰ এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব আৰু সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি আছিলে আমাৰ যে সমান বাহুৰ বিপৰীত কোণবিলাক আমাৰ সমান আছিলে এতিয়া এইটো বাহুৰ বিপৰীত কোণটো এইটো আৰু এইটো বাহুৰ বিপৰীত কোণটো ইয়াৰ সন্মুখত থকা এই কোণটো অৰ্থাৎ এই দুটা কোণ আমাৰ কিমান হ'ব এতিয়া সমান হ'ব তাৰমানে এই কোণটো মান কিমান হ'ব 45 ডিগ্ৰী হ'ব বুজি পালা যে এইটো কোণৰ মান 45 ডিগ্ৰী এইটো কোণৰ মান 45 ডিগ্ৰী আৰু লগত এইটো আছে x গতিকে আমি এটা যোগ কৰি কেনে আকৌ ইয়াৰ নিচিনা উলিয়াব পাৰিম তো উলিয়াই দিয়া যে x plus 45 plus 45 equal to কিমান হ'ব আমাৰ 180 হয় তিনিটাৰ যোগফল 180 ডিগ্ৰী তো যোগ কৰিলে কিমান হ'ব তো x plus 45 কিমান হ'ব 90 equal to 180 তাৰমানে x equal to কিমান হ'ব এতিয়া 180 minus 90 তাৰমানে কিমান হ'ব এটো 90 ডিগ্ৰী হৈ গ'ল x ৰ মান 90 ডিগ্ৰী টো নেক্সট d নম্বৰটো চোৱা ইয়াতে এইটো বাহু আৰু এইটো বাহু সমান দিয়া আছে গতিকে ইয়াৰ বিপৰীত কোণবিলাক কি হ'ব সমান হ'ব গতিকে এইটো বাহুৰ বিপৰীত কোণ কি এইটো কোণ আৰু এইটো বাহুৰ বিপৰীত কোণ কি এইটো কোণ গতিকে দুটা কোণ যেটো সমান হ'ব গতিকে এইটো কোণৰ মান কিমান হ'ব আমাৰ 60 ডিগ্ৰী হ'ব কাৰণ এইটো লগত সমান যেহেতু গতিকে x ৰ মানটো কিমান হ'ব ইয়াতে x equal to 60 ডিগ্ৰী এইটো সহজে আছিল একদম তোমালোকে এই সমদ্বিবাহু ত্ৰিভুজৰ যেটো বাহুৰ ধৰ্ম আছিল সেই মতে কৰিব পাৰি যে এইটো বাহু যেটো সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় আমাৰ সমান হয় গতিকে এই বাহুটোৰ বিপৰীত কোণ এইটো আৰু এই বাহুটোৰ বিপৰীত কোণ কোনটো এইটো গতিকে বিপৰীত কোণবিলাক আমাৰ কি হ'ব সমান হ'ব হৈ গ'ল 60 ডিগ্ৰী নেক্সটটো চোৱা এইটো এনেকৈ দিয়া আছে এইটো x দিয়া আছে আৰু এইটো কি হৈছে দুটা সমান বাহু আছে গতিকে এইটো বাহুৰ বিপৰীত কোণ এইটো আৰু এইটো বাহুৰ বিপৰীত কোণ কি এইটো গতিকে এই দুটা কোণ কি হ'ব সমান হ'ব অৰ্থাৎ এইটোৰ মান কিমান হ'ব আমাৰ x হ'ব আৰু এই কোণটো মান কিমান হ'ব এতিয়া যদি কোণ এটা এনেকৈ চাৰিকোণীয়াকৈ বনোৱা থাকে তেনেহ'লে গম পাবা যে কি সেইটো এটা সমকোণ অৰ্থাৎ তাৰ মানটো কিমান হয় 90 ডিগ্ৰী এটোকে যেনেকৈ দিয়া আছে দেখিছেনে এনেকৈ তাৰমানে 90 ডিগ্ৰী এতিয়া এই কোণটোৰ মান কিমান হ'ব আমাৰ 90 ডিগ্ৰী হ'ব অৰ্থাৎ আৰু বাকি দুটা কিমান হ'ব এই দুটা সমান যেহেতু x হ'ব গতিকে আমি এটা যোগ কৰি কেনে 90 যোগ কৰিলে আমি পাই যাম যে এটো কি হ'ব x plus এইটো x আৰু এইটো কোণৰ মান কিমান 90 ডিগ্ৰী ইকুৱেল টু কিমান 180 ডিগ্ৰী তো যোগ কৰা এইটো 2x plus 90 ডিগ্ৰী ইকুৱেল টু কিমান 180 ডিগ্ৰী অৰ্থাৎ 2x ইকুৱেল টু আমাৰ কিমান হ'ব 180 ডিগ্ৰী বিয়োগ 90 ডিগ্ৰী তাৰমানে 2x ইকুৱেল টু আমাৰ কিমান পাম এতিয়া 180 ৰ পৰা 90 গলে 90 অৰ্থাৎ x ইকুৱেল টু আমাৰ কিমান হ'ব 90 divided by 2 2 ইয়াৰ পূৰণ হৈছিল এপিনে জললে হৰণ হ'ল 90 2 ৰ হৰণ কৰিলে আমি কিমান পাম 45 ডিগ্ৰী তো হৈ গ'ল x ৰ মানটো 45 ডিগ্ৰী মানে এক নম্বৰটো হৈ গ'ল এবাৰ দুই নম্বৰ প্ৰশ্নকেইটা চাইছো দুই নম্বৰটো চোৱা কি দিছে এতিয়া এনেকৈ চিত্ৰ এটা আছে ইয়াতে x আৰু y লিখা আছে আৰু কিছুমান কোণৰ মান দিয়া আছে আমাক x আৰু y মানটো উলিয়াব দিছে প্ৰতিটো চিত্ৰতে তেনেকুৱাকৈ x আৰু y আছে তো আমি কেনেকৈ উলিয়াম চোৱা যে প্ৰথম কোণটোত চোৱা ইয়াতে কি আছে ভিতৰৰ কোণ তিনিটা কোণৰ মান কি দিয়া আছে 50 দিয়া আছে x দিয়া আছে আৰু y দিয়া আছে আমি যদি দুটা কোণ দিয়া থাকিলে তেনেহলে আমি আনটো 180 ৰ পৰা বিয়োগ কৰি কেনে আমি উলিয়াব পাৰিলো হয় কিন্তু ইয়াতে কি কৰিছে যে দুটা কোণৰ মানে দিয়া নাই গতিকে আমি এটো উলিয়াব নোৱাৰো আমি কেনেকৈ উলিয়াব লাগিব প্ৰথমতে আমি y মানটো উলিয়াব লাগিব তো y মানটো কেনেকৈ উলিয়াম চোৱা এটো আমাৰ কিমান ডিগ্ৰী দিয়া আছে ইয়াতে 80 ডিগ্ৰী দিয়া আছে আৰু এটো কোণ কিমান দিয়া আছে y ডিগ্ৰী দিয়া আছে তোমালোকে আগতে পাই আহিছিলা এটা যে এনেকৈ দুটা কোণ যদি এনেকৈ কাটাকাটি কৰে ৰেখা আৰু কোণ চিত্ৰটো পাইছিলা যে দুডাল কোণে ৰেখা যদি এনেকৈ কাটাকাটি কৰে কৰাৰ পিছত ইয়াতে কিমান কোণ উৎপন্ন হয় এই চাৰিটা কোণ উৎপন্ন হয় ইয়াৰে কি আছিল এই কোণটো আৰু এই কোণটো সমান আছিল আমাৰ কিহৰ কাৰণে সমান আছিল এইটো বিপৰীত কোণ বুলি কোৱা হয় বা ইংৰাজীত কি বুলি কোৱা হয় ইয়াক ভাৰ্টিকেলি অপজিট এংগল বুলি কোৱা হয় সেই একে নিচিনাকৈ ইয়াতে চোৱা এতিয়া এই ৰেখাডাল আৰু এই ৰেখাডাল কাটাকাটি কৰাৰ ফলত এই কোণটো আৰু এই কোণটো সৃষ্টি হৈছে গতিকে এটা কি হ'ব আমাৰ বিপৰীত কোণ হ'ব আৰু দুটা কোণে আমাৰ সমান হ'ব গতিকে এই y কোণটোৰ মান কিমান হ'ব এতিয়া y equal to 80 ডিগ্ৰী কিহৰ কাৰণে হ'ব এইটো বিপৰীত কোণ তোমালোকে লিখি দিয়া ইয়াতে বিপৰীত কোণ তো এইটো কাৰণটো কি যে বিপৰীত কোণবিলাক সমান হয় গতিকে এই কোণটোৰ লগত সমান হৈ গৈছে আমাৰ নেক্সট আহিলে এতিয়া এইটো কোণৰ মান আমি কিমান পাই গলো এতিয়া 50 ডিগ্ৰী 80 ডিগ্ৰী পাই গলো এতিয়া আমি বাকি তিনিটাৰ যোগফল আমি 180 কৰি কেনে x ৰ মানটো উলিয়াব পাৰিম গতিকে কৰা আকৌ বা আৰু আমি কি পাম যে 50 ডিগ্ৰী plus 80 ডিগ্ৰী plus x equal to আমি কিমান পাম 180 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কি আছিল আমাৰ 180 ডিগ্ৰী আছিল সেই হিচাপত লিখিলো যে কি 50 যোগ 80 যোগ x equal to 180 ডিগ্ৰী এটা লিখা x বৰ্তমান মই এটা যোগ কৰি দিছো 50 plus 80 কিমান হ'ব 130 ডিগ্ৰী plus এটো কিমান আছে x equal to 180 ডিগ্ৰী তাৰ মানে x equal to কিমান হ'ব এতিয়া 180 ডিগ্ৰী minus 130 ডিগ্ৰী আমি এটো হিপিনে নিলে কি হৈ যায় বিয়োগ হৈ যায় আমি পাই আহিছো এবিলা আগতে প্লাস চিন থাকিলে হেদিছে নিলে মাইনাস চিন হয় তোমালোকে এটো সমীকৰণৰ যেটো চেপ্টাৰ আছিল তাত পাইছে সেই হিচাপত আমি কি কৰিলো এটো হেতু চিন লৈ গলো এটা x ৰ মান আমি কিমান পাম
180 পৰা 130 গলে কিমান থাকিব 50 ডিগ্ৰী অৰ্থাৎ আমি x ৰ কোণটোৰ মান পাই গলো কিমান 50 ডিগ্ৰী আৰু y কোণটোৰ মান আমি কিমান পাই গলো 80 ডিগ্ৰী তো এ নম্বৰটো হৈ গল বি নম্বৰটো চোৱা এটো হে একেই নিচিনা ইয়াতে কি আছে চোৱা এই দুটা কোণ আমি ভাৰ্টিকেলি অপজিট বা বিপৰীত কোণ দেখাব পাৰো আমি কাৰণ এটো কি হয় দুডাল ৰেখা কাটাকাটি কৰাৰ ফলত সৃষ্টি হৈছে গতিকে x কোণটোৰ মান কিমান হ'ব এই এটো নিচিনাকৈ x কোণটোৰ মান কিমান হ'ব 60 ডিগ্ৰী হ'ব তো লিখি দিয়া x = 60 ডিগ্ৰী কিহৰ কাৰণে 60 ডিগ্ৰী হল বিপৰীত কোণ বিপৰীত কোণ হৈ গল এতিয়া নেক্সট আহিলে কি এটো কোণৰ মান যেটো কম পাই গলো এই তিনিটা কোণৰ যোগফল 180 কৰি আমি y কোণটোৰ মান উলিয়াব পাৰিম তো লিখি দিয়া আৰু বা তোমালোকে আৰু এটা বস্তু চাব পাৰা যে ত্ৰিভুজৰ কি আছিল এটো কোণ আৰু এটো কোণৰ যোগফল কি আছিল বা সৰি ত্ৰিভুজৰ বহিকোণটোৰ যোগফল বহিকোণটো কি আছিল বাকি অন্তৰ দুটা কোণ দুটাৰ যোগফলৰ সমান আছিল হেনেকে উলিয়াব পাৰা বা এটো আমি যদি ত্ৰিভুজৰ সূত্ৰ আছিল হেতু সূত্ৰ ব্যৱহাৰ কৰি কেনে কৰিব পাৰো তো কৰা এতিয়া এটো কিমান হ'ব ত্ৰিভুজৰ এটো 30 ডিগ্ৰী যোগ এটো কিমান আছে আমাৰ 60 ডিগ্ৰী আৰু এটো কিমান হ'ব y = কিমান 180 ডিগ্ৰী গতিকে এটো কিমান হ'ব 30 60 90 গতিকে 90 ডিগ্ৰী প্লাস y = আমাৰ কিমান হ'ব এটো 180 ডিগ্ৰী গতিকে y = কিমান হ'ব আমাৰ 180 ডিগ্ৰী বিয়োগ 90 ডিগ্ৰী তাৰ মানে কিমান হ'ব এটো 90 ডিগ্ৰী গতিকে y কোণটো মান আমি পাই গলো কিমান 90 ডিগ্ৰী আৰু x কোণটো মান আমি কিমান পাই গলো 60 ডিগ্ৰী হৈ গল বি নম্বৰটো সি নম্বৰটো চোৱা ইয়াতে এটা কোণৰ মান দিয়া নাই গতে এটা x আৰু y লিখা আছে আৰু ইয়াতে কি কৈছে এটো y x ৰ সমান বাকি এটো x এটো দিয়া নাই এটো x এটো দিয়া নাই এটা এটো x যেহেতু এটো আমাৰ কিমান হ'ব x এ হ'ব কাৰণ এটো বিপৰীত কোণ আছিল আমাৰ বা এটো যদি x হয় এটো আমাৰ কিমান হ'ব এটো আমাৰ x এ হ'ব আকৌ যদি এটো x হয় তেনেহলে y কোণটোৰ মান কিমান হ'ব y টো x এ হ'ব কাৰণ দুটা কোণ সমান হয় তো আমি লিখি দিছো চোৱা এটো y = x কিহৰ কাৰণে এটো বিপৰীত কোণ এটা তিনিটা কোণৰ মান যেটো x হল তাৰ মানে এটো কি ত্ৰিভুজ হ'ব এটো আমাৰ সমবাহু ত্ৰিভুজ হ'ব গতিকে সমবাহু ত্ৰিভুজৰ তিনিটা কোণৰ মান কি হয় 60 ডিগ্ৰী গতিকে আমি হেনেকে কৰিব পাৰো বা তিনিটা যোগ কৰি কেনে 180 পাম তাৰ পৰা আমি উলিয়াব পাৰো গতিকে এটো x এটো আমাৰ কি হয় x এ হয় কাৰণ তো y দিয়া আছে যদিও x এটো এপিনে x দিয়া আছে গতিকে এটো আৰু এটো সমান হ'ব লাগিব গতিকে এটোৰ মান কি হৈ যাব x এ হৈ যাব গতিকে লিখি দিয়া x + x = কিমান 180 ডিগ্ৰী অৰ্থাৎ 3x বা 3x = কিমান হ'ব আমাৰ 180 ডিগ্ৰী অৰ্থাৎ x = আমি কিমান পাম 180 ডিগ্ৰী ডিভাইডেড বাই 3 তিনিটো এটা পূৰণ হৈছিল এটো সাথে দুৱাৰ গলে কিমান হৈ গল হৰণ হৈ গল গতিকে 180 ডিগ্ৰীটো কিমান হ'ব 3 ৰে হৰণ কৰিলে 60 ডিগ্ৰী এটাকে আমি x ৰ মান কিমান পালো 60 ডিগ্ৰী y মানো পালো কিমান 60 ডিগ্ৰী কাৰণ x আৰু y সমান আছিল গতিকে x আৰু y কোণৰ মান আমি কিমান পালো 60 ডিগ্ৰী কে পাই গলো তো হৈ গল 2 নম্বৰটো এবাৰ 3 নম্বৰ প্ৰশ্ন দিছে আমাৰ বাকি দুটা কোণৰ মান উলিয়াবলৈ দুটা কোণৰ মান দি আছে ত্ৰিভুজৰ আন দুটা কোণ উলিয়াব লাগে গতিকে হেইটো আমি কৰি দিছো চাবা এতিয়া আমাৰ 3 নম্বৰটো এই তিনিযোৰ চাৰিযোৰ দিয়া আছে ইয়াতে দুটা কোণৰ মান দি আছে ত্ৰিভুজৰ আৰু 3 নম্বৰ কোণটো উলিয়াব লাগে ইয়াতে দুটা কোণ দিয়া আছে আৰু 3 নম্বৰ কোণটো কি হ'ব যদি ত্ৰিভুজটা আমি এনেকা অঙ্কন কৰি লও ধৰা হল এটো কোণ 50 ডিগ্ৰী এটো 40 ডিগ্ৰী নহলে আমাৰ এই কোণটো উলিয়াব দিছে আমি আগতে যে মাত্ৰ কৰি আহিলো x ৰ মান উলিয়াও হে একেই নিচিনা অঙ্ক এবাৰ জাস্ট আমাৰ x দিয়া নাই জাস্ট দুটা কোণৰ মান দিয়া আছে আৰু আমাক কি উলিয়াব দিছে তৃতীয় কোণটো উলিয়াব দিছে তো মই কৰি দিছো চাবা ইয়াতে এ নম্বৰটো দিয়া আছে দুটা কোণ আমাক কি দিয়া আছে যে এটা হল 50 ডিগ্ৰী আৰু আনটো কিমান দিয়া আছে আমাক 40 ডিগ্ৰী এই দুটা কোণ দিয়া আছে 50 ডিগ্ৰী আৰু 40 ডিগ্ৰী এতিয়া আমাক কৈছে কি বাকি 3 নম্বৰ কোণটো উলিয়াব লাগে তো 3 নম্বৰ কোণটো আমি কেনেকৈ উলিয়াম চাবা তোমালোকে লিখা এতিয়া এটাকে তৃতীয় কোণটো কিমান হ'ব যে 180 ডিগ্ৰীৰ পৰা আমি বিয়োগ কৰিব লাগিব কি 180 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগিব এইটো সূত্ৰ মনত ৰাখিলে তোমালোকে আৰু x ধৰি নকৰিলে কথা নাই যে তৃতীয় কোণটো দুটা কোণ যদি দিয়া আছে 3 নম্বৰ কোণটো আমি কেনেকৈ উলিয়াম যে তৃতীয় কোণটো সমান 180 ডিগ্ৰী বিয়োগ আন দুটা কোণৰ যোগফল এনেকুৱা এইটো সূত্ৰ লিখি কেনে তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা এটা সূত্ৰৰ মতে কৰিলে কি হ'ব এটো 180 ডিগ্ৰী বিয়োগ এই দুটা কোণৰ যোগফল মানে আন দুটা কোণ মানে কি এটো আৰু এটো কোণৰ যোগফল তো লিখি দিয়া 50 যোগ 40 তো যোগ কৰিলে কিমান হ'ব এটো 180 ডিগ্ৰী বিয়োগ 50 40 90 অৰ্থাৎ এটো উত্তৰটো কিমান হ'ব আমাৰ 90 ডিগ্ৰী হৈ গ'ল এক নম্বৰটো ধুনীয়াকৈ এ নম্বৰটো বি নম্বৰটো হে একে নিচিনা 40 আৰু 60 দিয়া আছে তো মই বাৰ বাৰ কৰি নাথাকো ইয়াতে মই মচি কেনে কৰি দিছো তোমালোকক এ নম্বৰটো হৈ গ'ল বি নম্বৰটো ক্ষেত্ৰত আমি কি লিখিম দিয়া আছে কোণ দুটা আমাৰ কিমান 40 আৰু 60 ডিগ্ৰী কোণ দিয়া আছে
40 আৰু 60 ডিগ্ৰী হৈ গল তৃতীয় কোণটো সমান 180 ডিগ্ৰী মাইনাস আন দুটা কোণৰ যোগফল গতিকে 180 মাইনাস ইয়াত আমি কি লিখিম এতিয়া 60 40 প্লাস 60 হৈ গল তো 40 প্লাস 60 আমাৰ কিমান হ'ব 100 তো 100 লিখি দিয়া ইয়াতে তো 180 ৰ পৰা 100 বিয়োগ কৰিলে কিমান থাকিব 80 ডিগ্ৰী হৈ গল বি নম্বৰটোৰ কাৰণে এইটো আমাৰ বি নম্বৰ আছিল তো একে নিচিনা যেহেতু অংককেইটা গতিকে মই এটাতে কৰি দিছো তোমালোকক এটাকে বুজাই দিছো বি নম্বৰটো হৈ গল এবাৰ সি নম্বৰটো চোৱা আকৌ এইটো সি নম্বৰ দি দিছো এবাৰ দিছে কোন কেইটা কিমান আমাৰ 60 আৰু 70 গতিকে আমি লিখিম কি দিয়া আছে দুটা কোণ কিমান 60 আৰু 70 এটা 60 লিখা আৰু এটা আমি কি লিখিম 70 ডিগ্ৰী হৈ গল তাৰপিছত তৃতীয় কোণটো কিমান হ'ব এতিয়া 180 ডিগ্ৰী মাইনাস আন দুটা কোণৰ যোগফল এটা লিখি দিম এতিয়া 60 ডিগ্ৰী প্লাস 70 ডিগ্ৰী তো 60 প্লাস 70 কিমান হ'ব 130 ডিগ্ৰী তো এটো 130 ডিগ্ৰী লিখি দিয়া এটা 180 ৰ পৰা 130 ডিগ্ৰী গলে কিমান থাকিব আমাৰ 50 ডিগ্ৰী থাকিব গতিকে লিখি দিয়া 50 ডিগ্ৰী হৈ গল 3 নম্বৰ সি নম্বৰটো কাৰণে এটো হৈ গল আমাৰ এটো হৈ গল এটো হৈ গল এবাৰ লাষ্ট ডি নম্বৰটো চোৱা ডি নম্বৰটো দিছে কিমান 50 ডিগ্ৰী আৰু 70 ডিগ্ৰী এবাৰ আকৌ আমি হেতু 50 আৰু 70 কৰি কেনে কৰিম যে ডি নম্বৰটোৰ ক্ষেত্ৰত দিয়া আছে কোণ দুটা আমাৰ কিমান 50 ডিগ্ৰী আৰু 70 ডিগ্ৰী হৈ গল তৃতীয় কোণটো কিমান হ'ব 180 মাইনাস আন দুটা কোণৰ যোগফল তো 180 মাইনাস এটা কিমান হ'ব 50 ডিগ্ৰী প্লাস 70 ডিগ্ৰী 50 ডিগ্ৰী আৰু 70 ডিগ্ৰী যোগ কৰিলে কিমান হ'ব 120 ডিগ্ৰী গতিকে 180 ৰ পৰা 120 ডিগ্ৰী গলে কিমান থাকিব এটো 60 ডিগ্ৰী থাকিব হৈ গল উত্তৰটো একদম সহজ উত্তৰকেইটা অংক তিনিটা গতিকে মই একদম ধুনীয়াকৈ কৰি দিলো নেক্সট আমাৰ 6 নম্বৰটো আকৌ চিত্ৰ এটা দিয়া আছে চিত্ৰটোৰ পৰা আমাক কি কৰিব দিছে কোণৰ মান উলিয়াব দিছে পি কোণটোৰ মান তো হেতু মই কৰি দিছো চাবা এবাৰ চোৱা এতিয়া এইটো পি কোণটোৰ মান উলিয়াব দিছে বাকি এই দুটা কোণ দিয়া আছে আমাক আমি এইটো অংক আমি আগতে কৰি আহিছো 6.2 তে যে ত্ৰিভুজ এটাৰ কি যিটো বহিকোণ আছে সেই বহিকোণটো কি হয় তাৰ বিপৰীত আন দুটা যিটো অন্তঃকোণ আছে সেই দুটা কোণৰ যোগফলৰ সমান হয় তাৰ মানে এইটো কোণ মান কি হ'ব এইটো কোণ আৰু এইটো কোণৰ যোগফলৰ সমান হ'ব গতিকে একেবাৰে কৰি দিয়া যে এংগল পি ইকুৱেল আমি কি লিখিব পাৰো 47 ডিগ্ৰী মই আৰু দীঘলীয়া কৰি নাথাকো এইটো যে 47 ডিগ্ৰী প্লাস 52 ডিগ্ৰী গতিকে কিমান হ'ব এইটো হাতে দিয়া 9 আৰু 4 আছে 9 99 ডিগ্ৰী তো তোমালোকে এটো এনেকৈ কৰিব পাৰা যে টিপ দিয়া আছে আমাৰ ত্ৰিভুজৰ অন্তৰ্বৰ্তী কোণ দুটা এই দুটা দিয়া আছে গতিকে বহিকোণটো উলিয়াব দিছে আমি জানো যে কি ত্ৰিভুজৰ বহিকোণ সমান বাকি দুটা অন্তৰ্বৰ্তী কোণৰ যোগফলৰ সমান গতিকে এটো আৰু এটো যোগ কৰিলে আমি পি কোণটো মান পাই গলো আৰু যদি ভিতৰটো উলিয়াব দিলে হয় তেনহলে আমি কি কৰিলো হয় যে 180 ৰ পৰা এই দুটা বিয়োগ কৰি দিলো হয় যদি ভিতৰৰ এটো উলিয়াব দিলে হয় আমাক তেনহলে আমি কি কৰিলো হয় যে এংগল পি ইকুৱেল টু 180 বিয়োগ এই দুটা কোণ যোগ কৰিলো হয় 47 প্লাস 52 তো কিমান হ'ব এটো 180 বিয়োগ এটা যোগ কৰিলে কিমান হ'ব 99 তাৰ মানে কিমান হ'ব এটো আমাৰ 81 ডিগ্ৰী মানে ভিতৰটো 81 ডিগ্ৰী আৰু বাহিৰটো কিমান আমাৰ 99 ডিগ্ৰী তো যেটো উলিয়াব পাৰে তোমালোকে ধুনীয়াকে এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে কৰিব পাৰিবা তো 4 নম্বৰটো হৈ গল এবাৰ 5 নম্বৰ প্ৰশ্নটো আমাক কথা প্ৰশ্ন দিয়া আছে আমি হেকিটা ওয়ার্ড প্ৰবলেম কিটা আমি আলোচনা কৰিছো 5 নম্বৰটো সেই একে সহজ অংকই দিছে যে এটা ত্ৰিভুজৰ দুটা কোণ দিয়া আছে আমাক বাকি 3 নম্বৰ কোণটো উলিয়াব দিছে মই এইমাত্ৰ যেটা আমি কৰি আহিলো 3 নম্বৰ সেইটা প্ৰশ্ন দিয়া আছে তো লিখি দিছো যে দিয়া আছে দুটা কোণ আমাক কি দিয়া আছে 30 ডিগ্ৰী আৰু 80 ডিগ্ৰী দিয়া আছে গতিকে লিখি দিয়া 30 ডিগ্ৰী আৰু 80 ডিগ্ৰী এটো আমাক দিয়া আছে তৃতীয় কোণটো উলিয়াব দিছে গতিকে লিখি দিয়া এটাকে তৃতীয় কোণটো আমাৰ কি হ'ব যে 180 ডিগ্ৰীৰ পৰা আমি কি কৰিব লাগিব এই দিয়া থকা কোণটো বিয়োগ কৰিব লাগিব যোগ কৰি কেনে বিয়োগ এনেকৈ তোমালোকে 30 লিখিলেও হ'ব বিয়োগ 80 লিখিলেও হ'ব সৰি বিয়োগ 80 লিখিলেও হ'ব নহলে এনেকৈ ব্ৰেকেট দি কেনে এটা যোগ কৰিলেও কথা নাই একেই কথা হ'ব তোমালোকে তো এটো এনেকৈ কৰিলে সুবিধা হ'ব তোমালোকে এনেকৈ কৰিবা 180 ডিগ্ৰী বিয়োগ এটা যোগ কৰি দিয়া আছে কিমান 110 ডিগ্ৰী 180 ৰ পৰা 110 ডিগ্ৰী গলে কিমান থাকিব আমাৰ 70 ডিগ্ৰী অৰ্থাৎ 3 নম্বৰ কোণটোৰ মান কিমান 70 ডিগ্ৰী হৈ গলে 5 নম্বৰটো নেক্সট 6 নম্বৰটো দিছে এটা ত্ৰিভুজৰ এটা কোণ 80 ডিগ্ৰী বাকি দুটা কোণ পৰস্পৰৰ সমান তেন্তে কোণটা যোগ উলিওৱা মানে আমাক কি দিছে আমি সমবাহু সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰৰ অংকটো দিছে যে 6 নম্বৰটো যে দিয়া আছে ত্ৰিভুজটোৰ এটা কোণ কিমান 80 ডিগ্ৰী দিয়া আছে আমাক এটা কোণ আৰু বাকি দুটা কোণ সমান এটো কোণ আৰু এটো কোণ সমান যদি আমাৰ এটো x হয় এটো কি হ'ব আমাৰ x এ হ'ব এতিয়া আমি হেনেকা কি কৰিব লাগিব ত্ৰিভুজৰ কোণ গিটাৰ মানটো যেটো সমান কোণ দিয়া আছে সেই সমান কোণ দুটাৰ এটাৰ মান উলিয়াব দিছে বা দুটাৰ কোণৰ মান উলিয়াব দিছে তো লিখা দিয়া আছে
দিয়া আছে এটা কোণ কিমান দিয়া আছে এটা কোণ সমান 80 ডিগ্ৰী এটো দিয়া আছে 80 ডিগ্ৰী আৰু আন দুটা কোণ যেহেতু সমান যেহেতু প্ৰশ্ন মতে কি হ'ব আন দুটা কোণ সমান গতিকে সমান কোণ দুটাৰ মান কি লিখিব পাৰো আমি এটা কোণৰ মান x ধৰিব পাৰো যেহেতু আন দুটা কোণ পৰস্পৰ সমান এইখিনি লিখি দিছো মই পৰস্পৰ সমান গতিকে আমি কি লিখিব পাৰো যেহেতু আন দুটা কোণ পৰস্পৰ সমান এটাকে কোণ দুটাৰ প্ৰত্যেকৰে মান আমি কি বুলি ধৰিছো x বুলি ধৰিছো ধৰা হল কোণ দুটা প্ৰত্যেকৰে নাম ধৰা হল বুলি লিখি দিয়া ইয়াতে ধৰা হল কোণ দুটা প্ৰত্যেকৰে মান কিমান x ডিগ্ৰী তোমালোকে যদি আখৰ চিনি পোৱাত অসুবিধা হৈছে না মই কৈ গৈছো লগা তেনেহলে তোমালোকে তাৰ পৰা ধুনীয়াকৈ লিখিব পাৰিবা যে দিয়া আছে এটা কোণ 80 ডিগ্ৰী যেহেতু আন দুটা কোণৰ পৰস্পৰ সমান ধৰা হল কোণ দুটা প্ৰত্যেকৰে মান কিমান x ডিগ্ৰী এটা প্ৰশ্ন মতে বা আমি যেহেতু ত্ৰিভুজৰ ধৰ্ম মতে আমি কি জানো তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় গতিকে লিখিব পাৰো যে x প্লাস এটাকে কি হ'ব x প্লাস 80 তিনিটা কোণ এটা দুটা কোণ যেহেতু x আছিল গতিকে x প্লাস x প্লাস 80 ইকুৱেল টু আমাৰ কিমান হ'ব 180 ডিগ্ৰী গতিকে x প্লাস x কিমান হ'ব টুৱাইস x ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 80 ডিগ্ৰী 80 ডিগ্ৰীটো আমাৰ এইটো সাইডে আছিল সমান্তৰাল হেতু সাইডে গুচি গল এটা 2x ইকুৱেল টু আমাৰ কিমান হ'ব 2x ইকুৱেল টু 180 ৰ পৰা 80 গলে 80 অৰ্থাৎ x ইকুৱেল টু আমাৰ কিমান পাম এতিয়া 100 ডিভাইডেড বাই 2 অৰ্থাৎ এটো 50 ডিগ্ৰী অৰ্থাৎ যি পৰস্পৰ কোণ সমান কোণ দুটা আছিল সেই কোণ দুটাৰ মান আমি কিমান পালো এতিয়া 50 ডিগ্ৰী পাই গলো তো আমাৰ হৈ গল 6 নম্বৰটো উত্তৰ তোমালোকে তলত লিখি থবা যে পৰস্পৰ সমান কোণ দুটাৰ প্ৰত্যেকৰে মান 50 ডিগ্ৰী নেক্সট মই 7 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছো এবাৰ এটা ত্ৰিভুজৰ কোণ তিনিটাৰ অনুপাত দিয়া আছে 1:2:1 আৰু কোণ তিনিটা যোগটো নিৰ্ণয় কৰিব দিছে আমাক কি দিছে অনুপাত দিয়া আছে এবাৰ 7 নম্বৰ প্ৰশ্নটো কোণ তিনিটাৰ অনুপাত কিমান দিয়া আছে 1:2:1 এটা অনুপাত দিয়া থাকিলে আমি কোণ কেনেকৈ উলিয়াম যদি অনুপাত দিয়া থাকে কোণ কেইটা কি হ'ব এতিয়া চাবা প্ৰত্যেকটো লগত তোমালোকে x এটা পূৰণ কৰি দিবা যে এটা কোণৰ মান 1x হ'ব দুটা কোণৰ আৰু এটা কোণৰ মান কি হ'ব 2x হ'ব আৰু এটা কোণৰ মান কিমান হ'ব 1x হ'ব তেনেকৈ কৰি কেনে আমি উলিয়াব পাৰিম কোণটো যে এটাকে ধৰা হল কোণ কেইটা কি হ'ব এতিয়া আমাৰ কোণ কেইটা 1x 2x আৰু এটা কি হয় 1x তিনিটা কোণৰ মান আমি এনেকৈ পাম যে 1x 2x আৰু 1x এতিয়া আমি ত্ৰিভুজৰ ধৰ্মমতে কি আছিল তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে আমি তিনিটা কোণ যোগ কৰি দিম এটাকে ত্ৰিভুজৰ ধৰ্মমতে 1x + 2x + 1x ইকুৱেল টু আমাৰ কিমান হ'ব 180 ডিগ্ৰী তিনিটা কোণৰ যোগফল আমাৰ 180 ডিগ্ৰী তাৰ পৰা এটা যোগ কৰি দিয়া এতিয়া 1x + 2x + 3x 1x কিমান হ'ব 1 2 3 3 1 4 গতিকে এটো কিমান হ'ব 4x ইকুৱেল টু 180 ডিগ্ৰী হৈ গল এতিয়া x ৰ মানটো উলিয়াব লাগে গতিকে লিখা x ইকুৱেল টু কিমান হ'ব আমাৰ 180 ডিভাইডেড বাই 4 4 টো ইয়াতে পূৰণ হৈছিল এইপিনে যোৱাৰ লগে লগে হৰণ হৈ গল এতিয়া আমি এটো কিমান হ'ব x 180 4 ৰে হৰণ কৰিলে কিমান থাকিব 45 ডিগ্ৰী অৰ্থাৎ x ৰ মানটো আমি কিমান পালো এতিয়া 45 ডিগ্ৰী গতিকে কোণ কেইটা মানে আমি উলিয়াব পাৰিম এটাকে কোণ কেইটা কি হ'ব যেটা আমাৰ 1x আছিল 1x মানে কিমান হ'ব এতিয়া 1 * 45 গতিকে এটো 45 ডিগ্ৰী এটা আছিল 2x টো আমাৰ কিমান হ'ব 2 * 45 তাৰ মানে এটো কিমান হ'ব আমাৰ 90 ডিগ্ৰী আৰু এটা আছিল আমাৰ কি 1x গতিকে 1x লিখি দিয়া এটো হ'ব 45 ডিগ্ৰী অৰ্থাৎ তিনিটা কোণৰ মান কি পালো 45 ডিগ্ৰী 90 ডিগ্ৰী আৰু 45 ডিগ্ৰী যদি তোমালোকৰ যদি এনেকৈ কি হয় অনুপাতত দিয়া থাকে বেলেগ অনুপাতত দিয়া থাকে তেনেহলে কেনেকৈ কৰিবা প্ৰত্যেকটোতে লগত x এটা লিখি কেনে এটো কি কৰিবা কোণ কেইটা মান লিখি দিবা যে এটো 1x এটো 2x আৰু এটো 1x এটা তিনিটা কোণৰ যোগফল যেহেতু 180 ডিগ্ৰী গতিকে সেই সূত্ৰটো ব্যৱহাৰ কৰি আমি x ৰ মানটো উলিয়াই লওঁ ইয়াৰ পিছত 1x যেহেতু 1 * 45 মানে 45 ডিগ্ৰী হ'ব 2 * 45 মানে 90 ডিগ্ৰী আৰু 1 * 45 মানে 45 ডিগ্ৰী অৰ্থাৎ কোণ কেইটা আমাৰ কি হ'ল 45 90 আৰু 45 গতিকে 7 নম্বৰটো হৈ গল এবাৰ আমি 8 নম্বৰ প্ৰশ্ন আলোচনা কৰিছো এবাৰ 8 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা 8 নম্বৰটো দিয়া আছে আমাক এটা কোণৰ ত্ৰিভুজৰ তিনিটা কোণ দিয়া আছে আৰু কোণ কেইটাৰ পৰা x ৰ মানটো উলিয়াব দিছে আমাক তিনিটা কোণ কেনেকৈ দিয়া আছে যে এটা দিয়া আছে মই লিখি দিছো চোৱা দিয়া আছে কোণ তিনিটা আমাক কি দিয়া আছে
যে এটা হল x plus 21 ডিগ্ৰী এটা দিয়া আছে কিমান x plus 21 ডিগ্ৰী এটা দিছে আমাক কিমান নেক্সট টু x minus 20 ডিগ্ৰী x minus 20 ডিগ্ৰী আৰু এটা দিছে আমাক কিমান 2x minus 45 ডিগ্ৰী 2x minus 45 ডিগ্ৰী এই তিনিটা কোণ দিয়া আছে এটা ইয়াৰ পৰা আমাক কি উলিয়াব দিছে x ৰ মানটো উলিয়াব দিছে আকৌ আমি কোনটো ধৰ্ম ব্যৱহাৰ কৰিম যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় সেইটো ব্যৱহাৰ কৰিলে হৈ যাব ত্ৰিভুজৰ ধৰ্ম মতে আমি কি লিখিব পাৰো x plus 21 ডিগ্ৰী plus x minus 20 ডিগ্ৰী plus 2x minus 45 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী যে তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী যোগ কৰিলো আমি গোটেইটা এতিয়া আমি ইয়াৰে কি কৰিম x কেটা যোগ কৰিম প্ৰথমতে বা x কেটা আমি একেসাথে লিখিম x plus 2x বাকি সংখ্যা কেটা লিখি দিয়া 21 minus 20 আৰু minus 45 ডিগ্ৰী ইকুৱেল টু কিমান আছে আমাৰ 180 ডিগ্ৰী হয় এতিয়া আমি x টাকা কেটা যোগ কৰিম আৰু সংখ্যা কেটা আমি যোগ কৰিম একেলগে তো এইটো যোগ কৰিলে কিমান হ'ব x plus x 2x আৰু এটা x দুটা x যোগ কৰিলে কিমান হ'ব আমাৰ তাই 4টা x লগ লাগিব গতিকে এইটো 4x plus এটো 21 টো এনেকৈ থাকিলে মাইনাস মাইনাস আমি এটো যোগ কৰিম প্ৰথমতে যোগ কৰিলে কিমান হ'ব এটো 20 আৰু 45 যোগ কৰিলে 65 ইকুৱেল টু 180 ডিগ্ৰী তাৰ মানে 4x ইকুৱেল টু আমাৰ কিমান হ'ব এতিয়া 21 ৰ পৰা 65 টো বিক কৰিব লাগিব 21 ৰ পৰা 65 বিক কৰিলে কিমান হ'ব আমি যেটো ডাঙৰটোৰ পৰা সৰুটোৰ পৰা ডাঙৰটো বিক কৰিব নোৱাৰো গতিকে ডাঙৰটোৰ পৰা সৰুটো বিক কৰিব লাগিব কৰিলে আমি 65 ৰ পৰা 21 গলে কিমান থাকিব এটো 44 থাকিব হয় 44 কিন্তু আগত কি চিন দিব লাগিব এতিয়া এটো সো ইয়াতে মাইনাস চিন আছে আৰু এটো প্লাস চিন আছে ডাঙৰ লগত কি চিন আছে আমাৰ মাইনাস চিন আছে গতিকে আমি এটোৰ লগত কি চিন দিব লাগিব মাইনাস চিন দিব লাগিব হয় ইকুৱেল টু আমাৰ কিমান হ'ব এটো 180 ডিগ্ৰী এটা এটো আমি হেতু সাথে লৈ যাম লৈ গলে কিমান থাকিব এটা 4x থাকিলে আৰু এটা হ'ব 180 ডিগ্ৰী প্লাস 44 এটো মাইনাস আছিল হেপিনে যোৱাৰ লগে প্লাস হৈ গল তাৰ মানে 4x ইকুৱেল টু আমাৰ কিমান হ'ব এটো যোগ কৰি দিয়া 4 8 4 12 2 হাতে গলে 1 আৰু 1 1 2 224 এটা x ৰ মানটো কিমান হ'ব এতিয়া x ইকুৱেল টু 224 divided by 4 4 টো ইয়াতে পূৰণ হৈছিল এপিনে যোৱাৰ লগে হৰণ হৈ গল এটো হৰণ কৰিলে আমি কিমান পাম উত্তৰটো 4 5 গুণ 20 4 6 গুণ 24 অৰ্থাৎ 56 ডিগ্ৰী আৰু x ৰ মানটো আমি কিমান পালো এতিয়া 56 আমাৰ x ৰ মানটো উলিয়াব দিছিল যেহেতু গতিকে আমি x ৰ মানটো পাই গলো 56 ডিগ্ৰী তো আমাৰ 8 নম্বৰটো হৈ গল এবাৰ 9 নম্বৰটো আকৌ অনুপাতত দিয়া আছে কোন কেটা মান উলিয়াব দিছে মই সেই আগৰ নিচিনা যেনেকৈ কৰিছিল আমি 7 নম্বৰটো সেই একেই দিছে নহব 9 নম্বৰটো ত্ৰিভুজৰ অনুপাতটো কি দিয়া আছে মোক 1:2:2 আৰু 3 দিয়া আছে 9 নম্বৰটো লিখি দিছো দিয়া আছে কোণৰ অনুপাতটো আমাক কিমান দিছে 1:2:3 অৰ্থাৎ কোন কেটা কি হ'ব এতিয়া এটাকে ধৰা হল কোণ তিনিটা কি হ'ব কোণ তিনিটা আমাৰ যে এটা হ'ব 1x এটা হ'ব কি 2x আৰু এটা আমাৰ কি হ'ব 3x তিনিটা আমি x x এনেকৈ ল'ব লাগিব যে 1x 2x আৰু 3x এটা আমি ত্ৰিভুজৰ ধৰ্মমতে আমি কি জানো যে ত্ৰিভুজৰ ধৰ্মমতে আমি গোটেইটা যোগফলটো 180 ডিগ্ৰী হ'ব গতিকে লিখিব পাৰো আমি 1x plus 2x plus 3x equal to কিমান হ'ব 180 ডিগ্ৰী সো যোগ কৰি দিয়া কিটা 1 plus 2 3 3 plus 3 কিমান হ'ব 6 6x equal to 180 ডিগ্ৰী গতিকে x equal to আমাৰ কিমান হ'ব এতিয়া 180 ডিগ্ৰী divided by 6 তাৰ মানে হ'ব এটো 30 ডিগ্ৰী অৰ্থাৎ আমি x ৰ মানটো কিমান পালো এতিয়া 30 ডিগ্ৰী পাই গলো এতিয়া কোন কেটা আমি লিখিব পাৰিম এটাকে কোন কেটা আমাৰ কি হ'ব প্ৰথমটো হ'ব 1x অৰ্থাৎ 1 into 30 কিমান হ'ব 31 30 এ হ'ব নেক্সট টু 2x মানে 2 into 30 2 30 কিমান হ'ব আমাৰ 60 ডিগ্ৰী আৰু নেক্সট টু দিছে কিমান 3x মানে 30 গুণ কিমান হ'ব 90 ডিগ্ৰী x ৰ মাজত তোমালোকে ইয়াতে বহাই কেনে পূৰণ কৰি দিলে হৈ গল 1 ৰ লগত 30 পূৰণ কৰিলে 30 এ পাম 2 ৰ লগত 30 পূৰণ কৰিলে কিমান পাম 60 পাম আৰু 3 ৰ লগত 30 পূৰণ কৰিলে আমি কিমান পাম 90 ডিগ্ৰী পাই যাম তো আমাৰ হৈ গল 9 নম্বৰটো একদম সহজ নেক্সট আমাৰ 10 নম্বৰটো কি দিছে আমাৰ 10 নম্বৰটো আলোচনা কৰিছো এবাৰ এবাৰ 10 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে আমাৰ ত্ৰিভুজ এটা দিয়া আছে দুটা কোণৰ যোগফল দিয়া আছে মই লিখি দিছো চোৱা যে 10 নম্বৰটো দিয়া আছে আমাক এটা ABC ত্ৰিভুজ দিয়া আছে আৰু ABC ত্ৰিভুজটো কি দিয়া আছে এংগল A plus এংগল B ইকুৱেল টু আমাক কিমান দিয়া আছে 116 ডিগ্ৰী এংগল A plus এংগল B ইকুৱেল টু 116 ডিগ্ৰী আৰু এংগল B plus এংগল C ইকুৱেল টু আমাক কিমান দিয়া আছে এংগল B plus এংগল C ইকুৱেল টু 126 ডিগ্ৰী এটা আমাক দিয়া আছে এতিয়া আমাক উলিয়াব দিছে ইয়া গোটেইটা কোণ অৰ্থাৎ A B আৰু C কোণৰ মানটো উলিয়াব দিছে তো আমি ত্ৰিভুজৰ ধৰ্মমতে কি জানো যে এংগল A plus এংগল B plus এংগল C ইকুৱেল টু আমি কিমান জানো
180 ডিগ্ৰী তিনিটা কোণৰ যোগফল আমাৰ 180 হয় সেইমতে আমি লিখিলো তিনিটা কোণৰ যোগফল ইকুৱেল টু 180 ডিগ্ৰী এতিয়া এটা চোৱা b + c মান কিমান দিয়া আছে আমাৰ 126 ডিগ্ৰী দিয়া আছে তোমালোকে b + c খলনে কি লিখিব পাৰো আমি 126 ডিগ্ৰী লিখিব পাৰো তো লিখি দিয়া এটাকে এংগল a + 126 ডিগ্ৰী ইকুৱেল টু কিমান 180 ডিগ্ৰী কাৰণ আমাৰ এইটো দিয়া আছে যে b + c মানটো 126 ডিগ্ৰী গতিকে এই b + c খলনে আমি 126 লিখি দিছো ইয়াৰ পৰা আমি a কোণৰ মানটো উলিয়ালো এতিয়া এংগল a ইকুৱেল টু কিমান হ'ব 180 - 126 অৰ্থাৎ কিমান হ'ব এইটো 54 ডিগ্ৰী অৰ্থাৎ এংগল a মানটো কিমান পালো আমি 54 ডিগ্ৰী এটো পাই গলো এবাৰ b আৰু c উলিয়াব লাগে তো b টো কিমান হ'ব এতিয়া ইয়াৰ পৰা আমি b কোণটো উলিয়াব পাৰিম দিয়া আছে আমাক কিমান এংগল a প্লাস এংগল b ইকুৱেল টু আমাক কিমান দিয়া আছে 116 ডিগ্ৰী a কোণৰ মান আমি 54 পালো তো লিখিব পাৰো যে কি 54 প্লাস এংগল b ইকুৱেল টু কিমান 116 ডিগ্ৰী অৰ্থাৎ এংগল b ইকুৱেল টু কিমান হ'ব 116 ৰ পৰা 54 টো বিক কৰি দিয়া 6 পৰা সাইকেল থাকিল 2 11 পৰা 5 গল থাকিল 6 অৰ্থাৎ এটো কিমান 62 ডিগ্ৰী হৈ গল b কোণৰ মানটো 62 ডিগ্ৰী আকৌ আমি ইয়াৰ পৰা b কোণৰ মানটো বহাই c কোণৰ মানটো উলিয়াব পাৰিম তো লিখি দিয়া ইয়াতে এংগল b প্লাস এংগল c ইকুৱেল টু কিমান দিয়া আছে আমাৰ 126 ডিগ্ৰী তো b কোণৰ মানটো কিমান পালো আমি 62 গতিকে b কোণৰ হয়নে 62 লিখিছো এংগল c ইকুৱেল টু 126 ডিগ্ৰী আৰু এংগল c ইকুৱেল টু কিমান আছে আমাৰ 126 ডিগ্ৰী মাইনাস 62 126 ৰ পৰা 62 গলে কিমান থাকিব 4 আৰু এটো 12 পৰা গল থাকিল 6 64 তো হৈ গল আমাৰ a কোণৰ মানটো আমি কিমান পালো a কোণৰ মানটো 54 b কোণৰ মানটো পালো আমি কিমান 62 আৰু c কোণৰ মানটো আমি কিমান পালো 64 ডিগ্ৰী তো আমাৰ 10 নম্বৰটো হৈ গল বা 11 নম্বৰ প্ৰশ্নটো আমাক কি দিছে চাও আৰু 11 নম্বৰটো চোৱা আমাক abc ত্ৰিভুজ এটা দিয়া আছে তাৰ আমাক কি দিছে যে দিয়া আছে 2 এংগল a টো দুগুণ কৰিলে কাৰ সমান হয় 3 এংগল b ৰ সমান হয় অৰ্থাৎ এংগল b টো তিনিগুণ কৰিলে যিমান হয় এংগল a টো দুগুণ কৰিলে সিমানখিনি হয় আকৌ এংগল 6 c টো আমি কি কৰিব লাগিব 6 গুণ কৰিলে ইয়াৰ সমান হয় এনেকৈ দিয়া আছে এতিয়া আমাক a আৰু b আৰু c কোণটোৰ মানটো উলিয়াব দিছে কেনেকৈ উলিয়াম চোৱা প্ৰথমতে আমি কি কৰিম যে তিনিটা কোণৰ যোগফলটো যেটো আমাৰ 180 ডিগ্ৰী হয় সেই 180 ডিগ্ৰীটো লিখি লম যে এংগল a প্লাস এংগল b প্লাস এংগল c ইকুৱেল টু আমাৰ কিমান 180 ডিগ্ৰী এটা আমাৰ দিয়া আছে এতিয়া আমি কি কৰিম সব b কোণটো বা c কোণটোৰ মানটো আমি a কোণত লিখিব চেষ্টা কৰিম ইয়াতে যেহেতু আমাক দিয়া আছে b কোণটো আৰু a কোণটো সমান দিয়া আছে বা c কোণটো আৰু a কোণটো সমান দিয়া আছে তাৰ পৰা আমি কি কৰিম যে এই এংগল c ৰ মানটো a কোণলৈ কনভাৰ্ট কৰিম বা এংগল b কোণটোৰ মানটো এংগল a কোণলৈ আমি লিখিব চেষ্টা কৰিম কেনেকৈ লিখিম চোৱা মই ইয়াতে লিখি দিছো এতিয়া যেহেতু আমাক দিয়া আছে কি 2 এংগল a ইকুৱেল টু আমাক কিমান দিয়া আছে 3 এংগল b এটো দিয়া আছে এইটো এবা c টো বাদ দিছো এতিয়া ইয়াৰ পৰা আমি b কোণৰ মানটো উলিয়াব লাগিব এতিয়া 3 টো আমি কি কৰিম এই সাইডে লৈ আহিম আহিলে কিমান হ'ব এটো 2 এংগল a ডিভাইডেড বাই 3 কাৰণ এটো পূৰণ হৈ আছিল ইকুৱেল টু কি হ'ব এংগল b অৰ্থাৎ আমি কি কৰিব পাৰো এংগল b খলনি আমি এইখিনি লিখিব পাৰো তো ইয়াতে লিখি দিয়া এংগল a প্লাস b খলনি আমি কি লিখিম এইখিনি লিখি দিম যে 2/3 এংগল a প্লাস আকৌ এংগল c টো হলনি আমি কি কৰিম ইয়াত লিখিব চেষ্টা কৰিম তো এংগল c মানে কিমান দিয়া আছে আমাক মই ইয়াতে লিখি দিছো এংগল 2a ইকুৱেল টু 6 এংগল c এটো দিয়া আছে তো c কোণৰ মানটো কিমান হ'ব এতিয়া 2 এংগল a ডিভাইডেড বাই 6 টো ইপিনে আহিলে হৰণ হৈ আহিব ইকুৱেল টু এংগল c তো 2 ৰে 6 কাটা কাটি গলে কিমান থাকিব এটো 1/3 এংগল a ইকুৱেল টু এংগল c অৰ্থাৎ এংগল c ৰ মানটো কিমান পালো আমি 1/3 এংগল a তো এংগল a তো এটো লিখি দিম এটা কি 1/3 আৰু এংগল a ইকুৱেল টু 180 ডিগ্ৰী বুজি পালা না এইখিনি কেনেকৈ কৰিছো যে আমি গুটে a b আৰু c কোণটো আমি এই ইয়াৰ পৰা আমি b আৰু c কোণটো মানটো a লৈ ৰূপান্তৰিত হৈছে মানে b কোণটো মানটো a কোণত কিমান হ'ব c কোণৰ মানটো a কোণত কিমান হ'ব সেইখিনি আমি ইয়াতে কনভাৰ্ট কৰি লৈছো লৈ মানখিনি ইয়াতে বহাই দিছো যে b কোণৰ মান আমি কিমান পাইছো এইখিনি পাইছো এইখিনি লিখি দিছো b খলনি c কোণৰ মান আমি এইখিনি পাইছো সেইখিনি কি কৰিছো c খলনি ইয়াতে লিখি দিছো হল এটা এইখিনি সৰল কৰা এটা চোৱা গুটেখিনি a ইয়াতে আমাৰ কি আছে কমন আছে বা গুটেইটাৰ পৰা আমি a টো কমন লব পাৰো ললে ইয়াতে a ললো ইয়াতে কিমান থাকিব 1a আছিল আৰু ইয়াতে একো নাই যেহেতু এটা 1a মানে এটা a আছে তো 1 থাকিব প্লাস ইয়াতে কি আছে আমাৰ 2/3 আছে প্লাস ইয়াতে কি আছে আমাৰ 1/3 ইকুৱেল টু 180 ডিগ্ৰী মানে আমি গুটেই ভগ্নাংশ এটা ৰাখিলো আৰু বাকি সংখ্যা যেটা আমাৰ কোন আছিল কোনটো বাহিৰত লৈ আহিলো কমন ললো আমি তো এনেকৈ কমন ল পাইছে তোমালোকে বা ডাইৰেক্ট যোগ কৰিলেও কথা নাছিলে এতিয়া এংগল a হৈ গল এতিয়া এইখিনি ভগ্নাংশৰ যোগ কৰি দিয়া কৰিলে কিমান হ'ব এটো
3 লখাগু ইয়াতে লখাগু কিমান আছে ইয়াতে 1 আছে তলত গতিকে 1 লগত 3 পূৰণ কৰিলে 3 হয় 3 টো ইয়াৰ পূৰণ কৰিলে কিমান হয় 3 1 3 ভগ্নাংশৰ যোগ যিটো এটা কিমান আছে 2 আৰু এটা কিমান আছে 1 ইকুৱেল টু কিমান 180 ডিগ্ৰী তাৰ মানে কিমান হ'ব এটো এংগল এ ইনটু এটো কিমান হ'ব 3 + 2 + 1 মানে 6/3 ইকুৱেল টু কিমান 180 ডিগ্ৰী হৈ গল এটা 6 of 3 ৰ হৰণ কৰিলে কিমান বাৰ যাব 2 বাৰ যাব অৰ্থাৎ এটো কিমান থাকিব এটো 2 এংগল এ equal to 180 ডিগ্ৰী অৰ্থাৎ এংগল এ ইকুৱেল টু কিমান হ'ব আমাৰ এতিয়া 180 divided by 2 অৰ্থাৎ 90 ডিগ্ৰী এখিনি বুজি পালানে সৰল কৰাখিনি মই আকৌ কৈ দিছো চোৱা যে আমি এ টো এ লিখিলো বি টো আমি কি কৰিছো ইয়াৰ পৰা বি টো আমি এনেকৈ লিখিছো লহিকেনে বি টোৰ মানটো এ লৈ কনভাৰ্ট কৰিছো অৰ্থাৎ বি ইকুৱেল টু কি হ'ল 3 টো দিছে লৈ হতে বি মানটো পাই গলো এখিনি পাইছো এখিনি বি ৰ মান বহাই দিছো একেই নিচিনা সি ৰ মানটো আমি কিমান পাইছো এখিনি পাইছো এখিনি এটা বহাই দিছো যে এখিনিতে যোগ কৰিব লাগিব যেহেতু গোটেইটা এংগল এ মিলি আছে এটো আমি কমন লৈ লৈছো ইয়াতে কি থাকিলে 1 এটা থাকিলে 2 ভাগৰ 3 ভাগৰ 2 এতে কি আছে আমাৰ 3 ভাগৰ 1 ভগ্নাংশৰ যোগ কৰিছো আমি ভগ্নাংশৰ যোগ কৰোতে আমি কি হ'ল কাটাকাটি যাওতে লাষ্টত থাকিলে কিমান 6/3 তো 6/3 টো 3 ৰে 6 হৰণ কৰিলে 2 বাৰ যায় গতিকে 2 * এংগল অৰ্থাৎ 2 এংগল লিখিব পাৰো আমি 2 টো এটা পূৰণ হৈ আছে আমি আকৌ এৰ মানটো যেহেতু উলিয়াব লাগে গতিকে 2 টো হেতু সেটা নিউটে কি হৈ গল হৰণ হৈ গল অৰ্থাৎ এংগল এৰ মানটো আমি কিমান পালো এতিয়া 90 ডিগ্ৰী পালো এতিয়া আমাক লাগে কি এংগল বি আৰু এংগল সি ৰ মানটো তো ইয়াতে লিখিব পাৰিম এটাকে এংগল বি ইকুৱেল টু আমি কিমান পাইছো এখিনি পাইছো যে এংগল বি ইকুৱেল টু 2/3 এংগল এ তো মানটো বহাই দিয়া এতিয়া 2/3 ইনটু এংগল এৰ মান কিমান পাইছো 90 ডিগ্ৰী তো 3 ৰ 90 কিমান বাৰ যাব 30 বাৰ যাব গতিকে 2 পূৰণ 30 মানে হ'ব কিমান 60 ডিগ্ৰী অৰ্থাৎ এংগল বি মানটো আমি কিমান পালো এতিয়া 60 ডিগ্ৰী এবাৰ এংগল সি টো উলিয়াব লাগিব তো সি টো উলিয়াবা এংগল সি ইকুৱেল টু আমি কিমান পাইছো এখিনি 1/3 ইনটু এংগল এ তো মানটো বহাই দিয়া 1/3 ইনটু এংগল এৰ মান 90 ডিগ্ৰী 3 ৰ 90 কিমান বাৰ যাব 30 বাৰ অৰ্থাৎ 1 পূৰণ 30 কিমান হ'ব এতিয়া 30 ডিগ্ৰী তো আমি এংগল এৰ মান পালো 90 ডিগ্ৰী এংগল বি ৰ মান পালো 60 ডিগ্ৰী আৰু এংগল সি ৰ মান আমি কিমান পালো 30 ডিগ্ৰী হৈ গল তো 11 নম্বৰটো এটো দিছিলে আমি আলোচনা কৰিলো 12 নম্বৰটো পুনৰ মান উলিয়াব দিছে চিত্ৰ এটা দিয়া আছে মই হেতু 12 নম্বৰটো আলোচনা কৰিছো আমাক এটো চিত্ৰ দিয়া আছে ইয়াতে কি দিয়া আছে যে এংগল সি এ বি টো কিমান দিয়া আছে এই কোণটোৰ মানটো 40 ডিগ্ৰী দিয়া আছে এংগল সি এ বি ইকুৱেল টু 40 ডিগ্ৰী আৰু দিছে কি আমাৰ এ সি ৰেখাডাল এই ৰেখাডাল কাৰ লগত সমান এ সি ৰেখাডাল আমাৰ এ বি ৰেখাৰ সমান এটো ৰেখাৰ সমান আৰু আমাক কি দিছে যে বি সি ৰেখাডাল এডাল বি সি ৰেখা এটো কাৰ লগত সমান আছে আমাৰ সি ডি বি ডি ৰেখাৰ লগত সমান আছে এটো ৰেখাৰ লগত সমান আছে এতিয়া আমাক উলিয়াব দিছে এ সি বি এই কোণটোৰ মানটো উলিয়াব লাগে আৰু কি উলিয়াব দিছে সি ডি বি এই কোণটোৰ মান উলিয়াব দিছে এটা তোমালোকে চোৱা যে এই ৰেখাডালৰ সমান মই এটো সিম্বল এটো ৰেখা আৰু এটো ৰেখাৰ সমান এটা এই দুটা ৰেখা সমান হোৱাৰ লগে লগে আমাৰ কি হ'ব যে আমাৰ যেহেতু দুডাল ৰেখা সমান হোৱাৰ লগে লগে হেতু সমদ্বিবাহু ত্ৰিভুজ আছিল আৰু সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি আছিল ৰেখা দুডাল সমান হলে তাৰ বিপৰীত কোণবিলাকো সমান হয় এটা এই ৰেখাডালৰ বিপৰীত কোণ কি হ'ব আমাৰ এই ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ এ বি সি এটো বাদ দিয়া তোমালোকে এই এ বি সি ত্ৰিভুজটো চোৱা এটো ৰেখা আৰু এটো ৰেখা সমান বা এটো বাহু আৰু এটো বাহু সমান গতিকে এটো বাহুৰ বিপৰীত কোণ আমাৰ এটো আৰু এটো বাহুৰ বিপৰীত কোণ এটো গতিকে এই দুটা কোণ কি হ'ব আমাৰ সমান হ'ব তাৰ মানে আমি এটো যদি x লিখিলো এটো আমি কি লিখিব পাৰো x লিখিব পাৰো আকৌ আৰু প্ৰথমতে আমি এটো কোণে উলিয়াই লৈছো তাৰ পিছত আমি এটো কোণ আলোচনা কৰিম এটা এটো ত্ৰিভুজৰ ক্ষেত্ৰত চোৱা ত্ৰিভুজ এ বি সি ৰ ক্ষেত্ৰত আমি কি পাইছো যে এ বি আৰু এ সি ৰেখাডাল সমান এটাকে কি হ'ব এংগল এ বি সি ইকুৱেল টু এংগল এ সি বি আৰু এ সি বি দুটা কোণ এ বি সি আৰু এ সি বি দুটা কোণ সমান হ'ব কাৰণ আমাৰ সমান বাহুৰ বিপৰীত কোণবিলাক সমান আছিল এতিয়া আমাক যেহেতু এটো কোণ দিয়া আছে আমি এটো কোণ উলিয়াব লাগে গতিকে আমি কি কৰিম তিনিটা কোণৰ যোগফল আমি কি লিখিব পাৰো 180 লিখিম গতিকে এটাকে ত্ৰিভুজৰ ধৰ্মমতে কি হ'ব সি এ বি এংগল সি এ বি প্লাস এংগল এ বি সি প্লাস এংগল এ সি বি ইকুৱেল টু কিমান হ'ব আমাৰ 180 ডিগ্ৰী যে সি এ বি প্লাস এংগল এ বি সি প্লাস এংগল এ সি বি তিনিটা কোণৰ মান কিমান 180 ডিগ্ৰী মানখিনি বহাই দিয়া এতিয়া সি এ বি মান কিমান দিছে আমাক 40 ডিগ্ৰী আৰু বাকি যেহেতু এই দুটা কোণৰ মান নাজানো আমাক উলিয়াব দিছে এইটো কোণৰ মান এতিয়া আমি এ বি সি হলনে কি লিখিব পাৰো এ বি সি মানে এ সি বি লিখিব পাৰো কাৰণ আমাৰ এ সি বি টো ইয়াতে আছে আকৌ এ বি সি টো আছে আৰু এ বি সি আৰু এ সি বি দুটা সমান হয় আৰু আমাক এ সি বি মানটো যেহেতু লাগে গতিকে এ বি সি কোণটো হলে আমি কি লিখি দিম এতিয়া প্লাস এংগল এ সি বি প্লাস এটো আমাৰ এ সি বি টো এনেকৈ থাকিলে ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী
এটা 40 ডিগ্ৰীটো হেতু সাইডে লৈ যাম আৰু তোমালোকে চোৱা ACB দুটা আছে গতিকে এটা যোগ কৰিব পাৰিম আমি এটো আৰু এটো যোগ কৰিলে কিমান হ'ব আমাৰ 2 ACB দুটা যেহেতু আছে গতিকে 2 ACB ইকুয়াল টু কি হ'ব বা তোমালোকে এটা কাম কৰিলে হ'ব যে এইখিনি দুটা কোণৰ মান কি মই x বুলি ধৰা হলে আমি লিখিলো তেতিয়া আৰু সহজ হ'ব চাবা x গতিকে ABC মান আমি x লিখিব পাৰো গতিকে ইয়াতে লিখি দিয়া x আৰু ACB মান আমি কি লিখিব পাৰো x লিখিব পাৰো হৈ গল এতিয়া x আৰু x দুটা x যোগ কৰিলে কিমান হ'ব আমাৰ twice x ইকুয়াল টু কিমান হ'ব 180 40 ডিগ্ৰী তাৰ মানে x ইকুয়াল টু কিমান হ'ব আমাৰ বা 2x ইকুয়াল টু কিমান হ'ব 180 পৰা 40 গলে 140 গতিকে x ইকুয়াল টু আমাৰ কিমান হ'ব 140 divided by 2 অৰ্থাৎ এটো 70 ডিগ্ৰী অৰ্থাৎ এই কোণটো মানে আমি কিমান পালো এতিয়া 70 ডিগ্ৰী পাই গলো অৰ্থাৎ এটাকে এংগল ACB ইকুয়াল টু 70 ডিগ্ৰী হৈ গল এটো আমাৰ নেক্সট 2 নম্বৰটো কি উলিয়াব দিছে CDB এবাৰ আমাক CD আৰু B কোণটো উলিয়াব দিছে এতিয়া চোৱা CDB কোণ উলিয়াব লাগিলে আমি এই ত্ৰিভুজটো ল'ব লাগিব CDB কোণ ত্ৰিভুজটো ল'ব লাগিব বা CDB কোণ ত্ৰিভুজ ল'লে আমাৰ কি হ'ব চোৱা এই বাহুটো আৰু এই বাহুটো সমান দিয়া আছে মানে এই কোণটো আৰু এই কোণটো কি হ'ব আমাৰ সমান হ'ব এটো x হলে এটো কি হ'ব আমাৰ x হ'ব ঠিক আছে এতিয়া চোৱা আমি এই কোণটোৰ মান জানিব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম ত্ৰিভুজৰ বাকি দুটা কোণ আমি যোগ কৰি গলে তিনিটা কোণৰ যোগফলটো 180 দেখাই কেনে আমি এইটো নিচিনা কৰিব পাৰিম কিন্তু এই কোণটোৰ মানটো আমি যেহেতু নাজানো তো প্ৰথমতে আমি কি কৰিম এটো এই কোণটোৰ মানটো উলিয়াই লম তো তোমালোকে চোৱা যে এই ৰেখাত এটা ৰেখা হৈ আছে সৰল ৰেখা ইয়াতে এটা কোণ আছে আৰু এইটো এটা কোণ দুটা কোণৰ যোগফল আমাৰ কিমান হ'ব 180 ডিগ্ৰী হ'ব তোমালোকে ৰৈখিক জুৰীয়া কোণ পাই আহিছিলা নহয় যে এটা ৰেখা যদি থাকে তাত এনেকৈ ভাগ কৰি ৰাখিলে দুটা কোণৰ যোগফলটো কি হয় 180 ডিগ্ৰী হয় সেই একে নিচিনা এটা ৰেখা আৰু এইটো কি হয় আমাৰ ৰৈখিক জুৰীয়া কোণ গতিকে আমি লিখিব পাৰো 2 নম্বৰ এটো 1 নম্বৰ আছিল তো 2 নম্বৰটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব যে এংগল ABC প্লাস এংগল কি হ'ব CBD যে CBD মানে এইটো কোণ আৰু ABC মানে এইটো কোণ এই দুটা কোণৰ যোগফলটো কি হ'ব এটো 180 ডিগ্ৰী কি হয় কাৰণে এটো যে ৰৈখিক জুৰীয়া কোণ সাইডত আমি লিখি দিছো ৰৈখিক জুৰীয়া জুৰীয়া কোণ তো ৰৈখিক জুৰীয়া কোণ বিলাকৰ যোগফলটো আমাৰ 180 ডিগ্ৰী হয় সেই হিচাপে আমি দুটা কোণৰ যোগফল 180 লিখিছো এতিয়া ABC কোণৰ মানটো কি আছিল x আছিল x ৰ মানটো আমি কিমান পাইছো গৈ 70 ডিগ্ৰী অৰ্থাৎ এইটো কোণৰ মান আমি কিমান পালো 70 ডিগ্ৰী ইয়াত লিখি দিয়া 70 ডিগ্ৰী প্লাস এটো কি হ'ব এংগল CBD ইকুয়াল টু 180 ডিগ্ৰী অৰ্থাৎ এংগল CBD ৰ মানটো পাই গলো ইয়াৰ পৰা কিমান হ'ব 180 70 তাৰ মানে কিমান হ'ব এটো 90 ডিগ্ৰী সৰি 90 নহয় এটো 110 ডিগ্ৰী তাৰ মানে আমি এই কোণটো মানে আমি কিমান পাই গলো এতিয়া 110 ডিগ্ৰী এতিয়া আমি এই ত্ৰিভুজটোৰ পৰা এটা কোণৰ মান জানো আৰু এই দুটা কোণ যেটো সমান হয় গতিকে আমি এনেকৈ উলিয়াব পাৰিম এতিয়া লিখা এতিয়া ত্ৰিভুজ CBD ত্ৰিভুজত কি হৈ আছে CBD ত্ৰিভুজত BD বাহুটো কাৰ সমান দিয়া আছে আমাক CB বা BC বাহুৰ সমান দিয়া আছে BD বাহুটো BC বাহুৰ সমান দিয়া আছে আমাক এটো প্ৰশ্নতে দিয়া আছে BC বাহুটো আৰু BD বাহুটো সমান গতিকে এই দুটা কোণ কি হ'ব এতিয়া সমান হ'ব গতিকে লিখি দিয়া এটাকে এংগল BCD ইকুয়াল টু এংগল BDC আৰু দুটা আমি কি বুলি কৈছো x বুলি ধৰি লৈছো ধৰা হল ঠিক আছে এইটো নিচিনা আমি x দুটা কোণৰ মান x বুলি লিখি লৈছো এতিয়া ত্ৰিভুজৰ ক্ষেত্ৰত তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে হেতু লিখি দিয়া এটাকে এংগল CBD প্লাস এংগল BCD প্লাস এংগল BDC ইকুয়াল টু 180 ডিগ্ৰী তিনিটা কোণৰ যোগফল এইটো কোণৰ যোগফল 180 ডিগ্ৰী তাৰ পৰা CBD কোণ মানে কি আছে আমাৰ এইটো কোণৰ মান আমি কিমান পালো মাত্ৰ 110 ডিগ্ৰী প্লাস BCD মানে আমি কিমান পাইছো BCD কোণৰ মান x বুলি ধৰি লৈছো গতিকে x লিখি দিয়া আৰু BDC কোণৰ মান x লিখিছো গতিকে x আৰু এটো 180 ডিগ্ৰী তাৰ মানে x plus x কিমান হ'ব twice x equal to 180 ডিগ্ৰী minus 110 ডিগ্ৰী এটো হেপনি লতে মাইনাস হৈ গল তাৰ মানে 2x equal to কিমান হ'ব এটো 180 পৰা 110 গলে 70 ডিগ্ৰী অৰ্থাৎ x equal to আমাৰ কিমান হ'ব এটো 70/2 অৰ্থাৎ 35 ডিগ্ৰী 70 দুইটা হৰণ কৰি 35 ডিগ্ৰী অৰ্থাৎ আমি এতিয়া এই কোণটোৰ মান আমি কিমান পাই গলো এতিয়া এটো কোণৰ মান উলিয়াব দিছিল যেহেতু BDC কোণৰ মান সৰি CDB কোণৰ মান তো CDB কোণৰ মান আমি কিমান পালো 35 ডিগ্ৰী তো মই এটো BDC লিখি দিছো
BDC আৰু CDB এটাই কথা তোমালোকে এইটো CDB লিখিলে হ'ব BDC লিখিলে হ'ব মই তো তোমালোকক প্ৰশ্নত থাকা নিচিনা লিখি দিছো CDB গতিকে এইটো লিখিব লাগিব CDB গতিকে x equal CDB এটাই angle CDB equal to আমাৰ কিমান হ'ব 35 ডিগ্ৰী এটো এটা উলিয়াব দিছিল আমাক আৰু এটো কোন মান উলিয়াব দিছিল SCB কোন মান উলিয়াব দিছিল তো আমি উলিয়ালো দুটাই তো এটো লিখিলে তোমালোকৰ এই 12টা প্ৰশ্ন আছিল আমি গোটেইটা আলোচনা কৰিলো তো ইয়াৰ পিছৰ ভিডিওত মই তোমালোকৰ নেক্সট 6.4 যেটো লিখিলে আছে আমি সেইটো আলোচনা কৰিম তো তোমালোকৰ যদি ভিডিওটো বুজি পোৱা সুবিধা হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ